আপুনি তেতিয়াহ'লে ইনভেষ্টিগেশ্যন কৰিব বাকী ভাল আপোনাৰ ছাৰ বাকী জীৱন সংগ্ৰাম চলি আছে জীৱন সংগ্ৰাম মানে এইটো প্ৰেমী প্ৰতিবাদী জীৱন সংগ্ৰাম বাকী আপোনাৰ প্ৰেম চলি আছে প্ৰেমটোতো চলি আছে প্ৰেম এতিয়া কোনটো প্ৰেমৰ কথা কৰা কৈছে অমূল্যতাক সোধো নেকি অচিন্ত প্ৰথম হা আমাৰ এটা খেল আছিলে আৰু মানে পেলা পেলা প্যাৰ নৱনীতা কৰি অঁ আপুনি খেলিব নেকি খেলাটো কি খেল এই খেলটো আমি যিটো খেল খেলিলোঁ মানে ইমান দিনে পেলা পেলা প্যাৰ আপকা মোৰ পেলা প্যাৰে বিয়া বাকী কওক নতুন বছৰৰ আৰম্ভণি কেনেকুৱা গ'ল আপোনাৰ সুন্দৰ সুন্দৰ ধুনীয়া আমি এতিয়া অলপ কথা কথা আমি কেমেৰাত আহি আছো নে ছাৰ কোনটো কেমেৰা দিয়ক কওক নতুন বছৰত আমি গোটেইবিলাক আছোঁ আমি সৰু সৰু ল'ৰাবিলাক আপোনালোক এতিয়া ইমান হেৰি মানে কি বুলি কয় ছিনিয়ৰ চিটিজেন আপোনালোকৰ ইমান মানে এক্সপিৰিয়েঞ্চ জীৱনটোক লৈ গতিকে নতুন বছৰত কিবা ভাল বুদ্ধি আমাকো দিয়ক আৰু আমাৰ দৰ্শককো দিয়ক নাই মই এটা কথা কিন্তু গম পাইছোঁ যিবিলাক মানুহে আচ্ছা আমাৰ নিজৰ আমি যিমানকেইটা মানুহ আছোঁ আজি কোন ধুনীয়া বেছি ধুনীয়া কোন বেছি ধুনীয়াটো আমিতো ভাবোঁ বেছি ধুনীয়া এক্টৰ আমি ধুনীয়া হ'লে আমিও এক্টৰ লৈ গতিকে ধুনীয়াটো তাৰ ওপৰত ডিপেণ্ড নকৰে নিজৰ নিজৰ কাৰণে নিজে নিজে চবেই ধুনীয়াটো ডিপেণ্ড কৰে বেলেগৰ ধুনীয়াটো ডিপেণ্ড কৰে তুমি যদি ভাল কথা চিন্তা কৰিব পাৰিছা ভাল কাম কৰিছা ভাল কথা ক'ব পাৰিছা তুমি ধুনীয়া এই মুহূৰ্তত যদি আমি ভাল কথা পাতিছোঁ ভাল কথা চিন্তা কৰিছোঁ ভাল কাম কৰিছোঁ আমি ধুনীয়া আমাৰ তাত মোক কোনফালে যায় সেইটো বেলেগ কথা কিন্তু আমি মনৰ ধুনীয়া আৰু মনৰ ধুনীয়া মানুহজনে বেছি ধুনীয়া মই সুধিছিলোঁ আপোনাক কিবা আপুনি কৈছে কিবা নাই তথাপি আপুনি সামঞ্জস্য ৰাখি কথাটো কৈছে মই বুজি পাইছোঁ আৰু বহুত দূৰৰ কথা 2024 আমি কেনেকে সাকসেসফুল কেনেকে কি কৰিব লাগিব কি কৰিলে কাম কৰা নিষ্ঠা সহকাৰে কাম কৰা একদম খুব ডেডিকেশ্যন দি পেলাই কাম কৰা আগ্ৰহ একাগ্ৰতা লৈ পেলাই কাম কৰা যি কামে কৰা তাতে হ'ব লাগিব কিন্তু কথা হ'ল কি নিষ্ঠা লাগিব মই যিটো কাম কৰিম যিটো কামৰ প্ৰতি মোৰ আগ্ৰহ আছে সেই কামটো যদি মই আগ্ৰহেৰে কৰোঁ নিষ্ঠাৰে সহকাৰে কৰোঁ সেই কাম ভাল হ'ব এতিয়া মই এটা কথা সুধিম দেই অচিন্ত অমূল্যতাক ধৰক আমাৰ যিটো এজ আৰু এতিয়া আমি একে বয়সৰে তো আপুনি যেতিয়া সেই এজটোৰ আছিলে তেতিয়া আপোনালোকৰ সময়ত মানে সেই এই নিউ ইয়েৰৰ এই সময়খিনিত মানে কেনেকুৱা আছিল দিনকাল তেতিয়া এতিয়া তোমালোকৰ যেনেকুৱা যে অমুকত পিকনিক খাব যাব লাগে অমুকৰ লগত যাব লাগে অমুক লগ লাগিব লাগে আমাৰো তেনেকুৱা আছিল কিন্তু মোৰ অলপমান বেলেগ আছিল খানা খোৱা আৰু জাগা যোৱা যদি খানাই খাব লাগে ওচৰত খাম একদম ওচৰত আমি মিলি মিলি জেগা এইখিনিতে কথা এটা আমি কৈ থওঁ ৰিচেণ্টলি সেইদিনাখন যিটো দেৰগাঁৱৰ যিটো মানে হেৰি হ'ল দুৰ্ঘটনা হ'ল মানে ভয় লগা গতিকে অডিয়েঞ্চকো আমি কৈছোঁ আপোনালোকে খুব সাৱধান হওক তেওঁলোকৰ আত্মসদ্গতিৰ কাৰণে আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কিন্তু এনেকুৱা ঘটনা আৰু যাতে আমাৰ অসমত নঘটক অসমত কি গোটেই ভাৰতত গোটেই পৃথিৱীতে নঘটক গতিকে অকণমান সজাগ হওক মানুহখিনি অকণমান সজাগ হওক এবছৰ এটা অলপ পিকনিক ইমান দূৰত পিকনিক কিবা পিকনিক নগ'লেও কথা নাই জীৱনটো চলি থাকিব পাৰিলে এই বস্তুটো এভইডে কৰক মানে কৈছোঁ কোনোবা মোক বেয়া পাব পাৰে বা এনেকুৱা ধৰণৰ কথাও হ'ব পাৰে যে পিকনিক যোৱাৰ কাৰণেহে তেওঁলোকৰ দুৰ্ঘটনা হৈছে নেকি নহ'ব পাৰে পিকনিক যোৱাৰ কাৰণে তেওঁলোকৰ সেই দুৰ্ঘটনাটোৰ কাৰণ বহুত বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু মানে কৈছোঁ আৰু যে সেইটো ছাপ'জ কাইলৈ আমিও ছাপ'জ ক'ৰবাত ওলাই যাম আমাৰো ৰাস্তাত কিবা হৈ যাব পাৰে কিন্তু সেই বুলিতো আমি আৰু পিকনিকটোকো মই দোষ দিয়া নাই বা আমি ৰোড ছেফটিকো কোৱা নাই বা আমি প্ৰশাসনকো কোৱা নাই বা আমি কোনোবাই কৈছে যে বেলেগ ফালৰ পৰা ট্ৰাক আহিছে আহিব নালাগিছে কোনোবাই কৈছে ড্ৰাইভাৰে স্পীডত চলাইছে চলাব নালাগে লাহে চলাব এতিয়া হোৱাটোতো হৈ গ'ল ন এতিয়া কোন শুদ্ধ কোন ভুল সেইটো বিচাৰ কৰি থাকিলে জানো সেই যিকেইজন পৰিয়ালে মানে তেওঁলোকৰ মানে নিজৰ মানুহকেইজনক হেৰাইছে সেইটোতো ঘূৰাই নাপায় গতিকে মানুহ এতিয়া ৰাস্তা বেয়া গতিকে অকণমান সজাগ হৈ থাকক পিকনিক এভইড কৰক ৰাস্তা পাতি অলপ ক'ৰবাত গ'লেও অলপমান আগতীয়াকৈ খা খবৰ কৰি লওক যিমান পাৰে স্পীড কমাই ৰাখক আৰু ড্ৰিংক কৰি ড্ৰাইভ কৰিব নাজানো বাৰু তেওঁলোকৰ কোনোবা যদি ড্ৰিংক কৰি ইয়াৰ আগতো এনেকুৱা এটা বিৰাট ডাঙৰ ঘটনা এটা আমাৰ গাঁৱতো হৈ গৈছে ল'ৰাজনৰ নাম ৰূপম
ৰূপমে সেইদিনাখন ঘৰত আছিল তাৰ মাক স্পট ডেট জেগাতে মানে মৰি গৈছে আৰু সেইদিনাখন ড্ৰাইভাৰজনে ভূটানৰ পৰা বিৰাট ডাঙৰ লৰি এখন বিৰাট ডাঙৰ এই গাড়ী চাড়ী টানা কিবা ডাঙৰ ডাঙৰ গাড়ী থাকে সেয়া চলাই আহি আছিলে সিহঁতৰ ঘৰৰ সন্মুখত সিহঁতৰ দোকান এখন আছিল দোকানত বহি পেলাই সিহঁতে সন্ধিয়া চাহ খাই আছিল আৰু ৰূপমৰ ৱাইফ কিবা মানুহৰ কাৰণে প্ৰেগনেণ্টো আছিলে তো সেই ট্ৰাকখন আহি তাৰ ঘৰত এনেকে সোমাই দিছে ঘৰত সোমাই গৈছে ঘৰত সোমাই গৈছে 3টা মানুহ সেই প্ৰকাণ্ড ইমান ডাঙৰ ট্ৰাকখনৰ তলত মাকৰ স্পট ডেড হৈছে কেইদিনমান আগতে মাক আমাৰ ঘৰত গৈছিলে আমাৰ মাৰ বন্ধু হয় আৰু এনেকুৱা ধৰণৰ তো এনেকুৱা ধৰণৰ কেছ অকল এই দেৰগাঁৱৰ কেছটো হ'ল অসমৰ বিভিন্ন জেগাত বিভিন্ন সময়ত ঘটি থাকে মানে গতিকে কাক কোনে দোষ দিব ভগৱান জানে এই যে প্ৰাৰ্থনা ধাৰাপুৰৰ সেইদিনাখন এনেকুৱা হৈছে ডাম্পাৰ এখনে মহতিয়াই দিছে তো মইতো ভাবো মই কি ভাবো জানেনে এই ট্ৰাক চাক যোৱাৰ কাৰণে এটা এক্সট্ৰা ৰাস্তাই বনাই দিব লাগে সেই কামটো চৰকাৰে কিয় নকৰে বুজি নাপাওঁ অসমক বাদ দি বেলেগত কিন্তু হৈ আছে এইটো ট্ৰাক ৰোড এইটো ঠেলাবিলাকৰ ৰোড এইটো ৰিক্সাবিলাকৰ ৰোড এই ইয়াতে পাব্লিক ৰোড চলে বা ইয়াতে প্ৰাইভেট এই ট্ৰাক ডাম্পাৰ আজিকালি যিবিলাক ওলাইছে এইবিলাক বস্তুৰ কাৰণে ছেপাৰেট ৰাস্তা এটা বনাই দিব। পলাশবাৰীৰ পৰা আমি পলাশবাৰীৰ মানুহ হিচাপে পলাশবাৰী এতিয়া এই বালিৰ কালি যেতিয়া ৰাতি নিউজটো চাইছো মানে এক্সিডেণ্টৰ নিউজটো কান্দি দিব লাগিব মানে মই কলো মানে ইমান ভয়ানক এটা সাইডটো মহতিয়াই গৈছে দোষটো কাক দিবি দোষটো তই না বাছ চলোৱা ড্ৰাইভাৰজনক দিবি না ট্ৰাক চলোৱা ড্ৰাইভাৰজনক আৰু বস্তুটো কেনেকুৱা এক্সিডেণ্ট ইজ এক্সিডেণ্ট এক্সিডেণ্টটো কোনো ৰুধিব নোৱাৰে এক্সিডেণ্ট এতিয়া হ'বই এতিয়া মদ খাই মদ নাখাই গাড়ী বেয়া গাড়ীৰ ষ্টাইলিং ফেইল ৰাস্তা বেয়া এইবিলাক এটা বেলেগ বেলেগ কথা কিন্তু আমি প্ৰত্যেকে সজাগ হ'ব লাগে সজাগ হ'ব লাগিব কেয়াৰ ল'ব লাগিব আৰু এইকেইদিন অলপ বহুত বেছি মানে হেৰি এক্সাইটমেণ্টত থাকে মানুহবিলাক বেলেগ এটা লেভেলৰ এক্সাইটমেণ্টত থাকে মানে এই জানুৱাৰীৰ প্ৰথম দিনকেইটা আৰু পিকনিকৰ ছিজনটো যেতিয়া চলি থাকে পিকনিক মানে এইটো কি প্ৰীতি ভোজটো কাৰ লগত হয় যিখিনি মানুহ একদম কোৰিলেটেড যিখিনি মানুহ হাৰ্টৰ একেবাৰে নিচে ওচৰৰ মানুহ সেইকেইটাক লৈ পিকনিক হয় বাৰু যি নহওক ইমান দূৰলৈকে কিয় যাব লাগে ক'ব লাগে ভগৱানে এতিয়া যিকেইজন আহত হৈ আমাৰ মাজত মানে আছে তেওঁলোকৰ পৰিয়ালৰ মাজত তেওঁলোকক অতি সোনকালে সুস্থ হৈ উঠক হয়নে আৰু যিকেইজনটো হেৰুৱালে আৰু কিন্তু অলপমান সজাগ হওক অকণমান এভইড কৰক এইবিলাক বস্তু আৰু অলপ যদি যায়ও অলপ বহুত মানে সজাগতা ৰাখি যাওক ড্ৰাইভাৰজনক 1000 বাৰ চাওক তেওঁ মদ খাইছে নেকি মদ খাব নিদিব তেওঁৰ লগত আৰু ভাল মানুহ এজন বহি থাকক গোটেই মানে এণ্টায়াৰ গোটেই যাতে মানে গ্ৰুপটোক ভালকে একদম ছুপাৰভাইজ কৰি থকা মানুহ এজন থাকক বহুত নিয়ম নীতিৰ মাজেৰে যাওক মানে যাওঁতো যাবই বহুত মানুহ কিন্তু বহুত নিয়ম নীতিৰ মাজেৰে এতিয়াতো আকৌ ঠাণ্ডা ছিজন গতিকে নিয়ৰ পৰে সেই এটা ডাঙৰ প্ৰব্লেম হৈ আছে কিন্তু এনেকুৱা ধৰণৰ খবৰ শুনিলে মানে বাপৰে বাপ আৰু এটা কথা এই যে ডাঙৰ ডাঙৰ যে সাউণ্ড চিষ্টেম বজাই দিয়ে হৰ্ণ বজালে শুনা আৰু সেইটো সাউণ্ড চিষ্টেমটো ইমান কিয় লাগে ভাই আৰু এটা বস্তু কি ঠিক হ'ব লাগে শুনিছা ঠিক আছে কিন্তু বাহিৰৰ মানুহখিনিক ইমান ডিষ্টাৰ্ব ওচৰতে পিকনিকৰ গাড়ীখন যাতে আমি ডিষ্টাৰ্ব ফিল কৰোঁ আৰু এই ৰাস্তাবিলাক যে কেতিয়াবা হঠাৎ গম নোপোৱাকৈ 1 way 2 way হৈ থাকে যে যদি চামহাও কিবা কোনোবা এটা 2 way ৰাস্তা কিবা কাৰণত 1 way কৰি থৈছে সেইটো বহুত সোনকালে মানে সঘনাই মানুহে গম পাই থাকিব লাগে যে ৰাস্তাটো 1 way হৈ আছে 1 way হৈ আছে 1 way নহ'লে বাপৰে বাপ কোনো ধৰণৰ মানে নটিচ নাই কোনো ধৰণৰ মানে ইয়ে নাই বাৰু বাকী যি নহয় পিকনিকৰ কথাৰ পৰা আমি এই টপিকটো আহি গৈছিলোঁ আহি গৈছিলোঁ মানে এইটো উত্তেজিত টপিক মানে বস্তুটো কথাটো কি যোনে হেৰুৱাইছে তেওঁলোকেহে বুজি পায় কিন্তু তথাপিও মানুহ হিচাপেতো সকলোৰে সেই অনুভৱখিনি আছে তো বৰ বেয়া কথা হৈছে কিন্তু বাৰু যি নহওক এতিয়া আৰু বেলেগ কথা পাতিব ইচ্ছা নোহোৱা হৈ গ'ল মানে এই পিছত পাতিম আমি কিন্তু এইকেইদিন ক'ৰবাত পিকনিক চিকনিক কিবা যি এনেকুৱা জাতীয় বস্তু জেগাত যদি কিবা এটা কাম আপোনালোকে মানে পাৰ্টি চাৰ্টি ৰাখে ভালকে থাকিব দেই খুব সাৱধানে আৰু এনেকুৱা নিউজ আমাক নালাগে মানে মই এটা জাৰ্ণিতে 3টা এক্সিডেণ্ট একেলগে দেখা খুব সাৱধান বহুতেই সাৱধান মানে কোনেও কাকো মানে পিছত ওলাই এইবিলাক কথা মই মানে আমি কাৰোবাক দোষ দিম কোনোবা কাৰোবাক পিছত আমি গম পাওঁ মানে অমুক অফিচাৰ আহিল অমুক দ্বিতীয় মানুহ কিন্তু ৰাইজ নিজে সজাগ হ'ব আহি বেলেগৰ পৰা এক্সপেক্টেশ্যন লিখিব লাগিব কিন্তু এই ষ্টাৰিং ফেইল ব্ৰেক ফেইল এইবিলাকৰ উপৰিও গাড়ী কাগজ পত্ৰ ঠিক আছে নাই ড্ৰাইভাৰজন কিমান ডাঙৰ তাৰ বয়স কিমান এইবিলাক চাবৰ হৈছে কিন্তু এতিয়া মালিকবিলাকে আমি নাচাওঁ যদি মই মালিক হওঁ ময়ো নাচাওঁ কিন্তু চাব লাগে কাৰণ জীৱন মৰণৰ সমস্যা আছে দাড়ি গজাই নাই ডাম্পাৰ এখন চলাই আছে আৰু তো এই ডাম্পাৰ ট্ৰাক এইবিলাক চলাৰ কাৰণে বেলেগ ৰাস্তা বনাই দিব নাজানো পচিবল হয় নে নহয় কিন্তু হয়তো মানে এইবিলাক চেঞ্জ কৰি দিব লাগে আৰু ইমান ডাঙৰ ডাঙৰ আমি ৰাতি কেতিয়াবা ঘৰৰ পৰা কুমাৰীঘাটৰ পৰা গুৱাহাটী আহোঁ যদি বাই চান্স ড্ৰাইভাৰ বেয়া হয় যিমান দিন আহিব সিমান দিনে মৰিব ট্ৰাকৰ ট্ৰাকৰ যিটো উৎপাত মানে
এই ৰঙিয়া পাৰ হৈ নেকি ৰঙিয়া আগতো ৰঙিয়া এতিয়াতো বাইহাটা চাৰিআলিৰ ৰাস্তা হৈ আছে, এইফালেতো ওৱান ৱে হৈ আছে। ওৱান ৱে হৈ আছে, এইটোতো ভয়ানক। 1.5 ঘণ্টা যায়। ঠিক আছে, মই গাড়ী কিনিছো, মই লাইচেঞ্চ লৈছো, মই ভালকে গাড়ী চলাব নাজানো, সেইটো নহয় নিজেও ফিল কৰিব লাগে যে মই লাগি গ'ল। এতিয়া যিটো ৰাস্তাত মানুহ যোৱা ৰাস্তা, যিটো ৰাস্তাত সৰু গাড়ী যোৱা ৰাস্তা, সেই ৰাস্তাত যদি তোমাৰ হাজাৰ হাজাৰ ট্ৰাক চলি থাকে, মোৰ কোনটা লাগিও যাব পাৰে ক'ৰবাত, মই মৰিও যাব পাৰো। কি ক'ম বাৰু, এতিয়া কামো নহয়, পিছত কথা পাতিম আৰু। কিন্তু আপোনালোকক একদম বাৰ বাৰ ৰিকুৱেষ্ট কৰিছো, বহুত সজাগ হৈ পেলাই ক'ৰবাত যাব, এনেকুৱা ধৰণৰ যদি কিবা অনুষ্ঠানত যায়। আৰু পিকনিক এভইড কৰক বুলি ক'লেও বাৰু ভুল হ'ব, মানুহে ফূৰ্তিটো কৰিব, বিকজ এইখিনি ফূৰ্তি তামাচাৰ মাজতে মানুহ জীয়াই আছে। কিন্তু তথাপিও যদি ড্ৰাইভাৰজন লৈ পিকনিক গৈছে, ড্ৰাইভাৰজনক হাজাৰবাৰ চাওক, যিটো ৰাস্তাত গৈছে সেই ৰাস্তাটো ওৱান ৱে নে টু ৱে হাজাৰবাৰ সুধি ল'ব, সেই ৰাস্তাটোত সন্মুখৰ পৰাও গাড়ী আহি থাকে নেকি হাজাৰবাৰ সুধি ল'ব, গাড়ীখন ভালে আছে নে নাই হাজাৰবাৰ সুধি ল'ব। মুঠতে ভালে থাকক, ভালে যাব, সুস্থ হৈ থাকক, জীয়াই থাকক। ইমান মানে এনেকুৱা এটা সময়ত মানে এনেকুৱা নিউজ আৰু নালাগে। অসমৰ ডেকা ল'ৰা ছোৱালী বহুত প্ৰতিভাৱান, বহুত মানে এই আৰু এক্সিডেণ্টেল এই বস্তুটো মানে মানে হেৰুৱাটো বিৰাট। গতিকে যদি কিবা এনেকুৱা ধৰণৰ প্লেন আছে আপোনালোকৰ যে আমি অমুক তাৰিখে আমাৰ পিকনিক আছে, তমুক তাৰিখে আমাৰ পিকনিক আছে, আপোনালোকে 1000 বাৰ চিন্তা কৰক, ড্ৰাইভাৰজনৰ লগত 1000 বাৰ কথা পাতক, ৰাস্তাটো কিমান ভাল কিমান বেয়া 1000 বাৰ সোধক, কিমান স্পীডত যাব লাগিব, স্পীড যিমান পাৰে কমত যাব দিয়ক, পুলিচৰ লগত কথা পাতি আগতীয়াকৈ খবৰ কৰি লওক। আৰু মই ভাবো কি এই এতিয়া আমি কৈ থাকিলেনো কি হ'ব, পিকনিকৰ কাৰণে এটা এক্সট্ৰা কিবা লাইনে বনাব লাগে, আমি অমুকত পিকনিক যাম, এই ৰোডটো অকে আছে নে, আমি এনেকুৱা ধৰণৰ কমিটি এখন বনাব লাগে, বা তেনেকুৱা কিবা চৰকাৰে এপ চেপ কিবা এটা বনাই দিয়ক, পিকনিক পাৰ্টি বিলাক ৰেজিষ্টাৰ কৰক, তেওঁলোকে কোনটো ৰোটেদি কোনটো মানে ৱেট পিকনিক কোন জেগাত যাব এইবোলে যদি সেইবিলাক দিব লাগে। কিন্তু পাৰা পৰ্যায়ত কেইদিনমান পিকনিক এভইড কৰি দিয়ক, জীয়াই থাকক, বাচি থাকক। পিকনিক খাওক না, ওচৰত খাওঁ, ঘৰত খাওঁ। তাকে বস্তুটো ইহঁতৰ কি হ'ল, ইহঁতৰ হিচাপত তাৰমানে কি হ'ল, ঠিকে আছিলে চব, ইহঁতৰ প্লেনিংটো দিনৰ জাৰ্ণিটো সিহঁতে একদম পুৰা ক্লিয়াৰ ভিউ এটাত জাৰ্ণি কৰি থাকিলে ভাল লাগিলে, য'ত নেকি সিহঁতে কুঁৱলী চুৱলী পাইছে ৰখি দিয়ক, বা প্লেনিংটো সেনেকে কৰক। বাকী দাদা আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। প্লেনিং আমি বেলেগ কথা এটা পাতিলো হয়, কিন্তু এই কথাটো ওলাই গ'ল ন, এই কথাটো ওলাই যোৱাৰ জৰুৰী কথা আছিল। আৰু এই কথাটো মনত পৰিলে মানে আৰু ফূৰ্তি কিবা এনেকুৱা কথা পাতিব ইচ্ছা নাযায়। গতিকে অলপ পিছত আমি আৰু কথা পাতিম।